মোৰ লগত যে দেখিছে ইয়াৰ বয়স হৈছে 6 বছৰীয়া ল'ৰাটো আৰু এই ল'ৰাটোৰ ডাঙৰ কথা কি জানে দেউতাক ঢুকালে আৰু মই এতিয়া বহি আছো এখন ফুটপাতৰ দোকানত এনেদৰে এয়া হ'ল তেওঁৰ আইতাক এনেদৰে এই দোকানখনতে এই ল'ৰাটো বহি থাকে মানে এই দোকানখনেই এই ল'ৰাটোক চলাই আছে আইতাক ককাক আৰু ই থাকে এটা ক্লাছ 1ত পঢ়ি আছে দেউতাক ঢুকোৱাৰ পিছত বহুত কষ্টত ডাঙৰ হৈছে মাকো অসুখীয়া মই এতিয়া গেট হস্পিটেলৰ ফ্ৰণ্টত আছে জানে গেট হস্পিটেলত মোৰ এটা পেচেণ্ট ৰাখিছিলোঁ আৰু আহি পেলাই এই ল'ৰাটোক দেখি বেয়া লাগিলে এটা কাৰণে যিখন দোকান দি আছে আপোনালোকক দেখাইছোঁ দোকানখনৰ বস্তু বিশেষ নাই এইকেইটা বস্তু এনেদৰে লৈ পেলাই বহি আছে আৰু এই ল'ৰাটোৰ বাবে আইতাকে কষ্ট কৰি আছে ককাকে কষ্ট কৰি আছে মাকে ক'ৰবাত হাজিৰা কৰিবলৈ যায় কিন্তু প্ৰায় অসুস্থ থাকে সেইবাবে কিনো কম ময়ো বিপদত পৰি আছোঁ আৰু কিন্তু দুখত থকা মানুহ দেখিলে সহায় নকৰাকৈ হয়তো মই যাব নোৱাৰোঁ সেইবাবে ভাবিছোঁ ইয়াৰ ভৱিষ্যতটো গঢ়িবলৈ নোৱাৰোঁ কিন্তু অলপমান যিখন দোকান আছে দোকানখনত যি খালী হৈ আছে অলপমান ঠাইবিলাক পূৰণ কৰি থৈ যাওঁ আৰু এই বাবাটো যাতে পঢ়াৰ ক্ষেত্ৰত দোকানখনে আগুৱাই নিয়ে ভৱিষ্যতটো তাৰ বাবে অলপ চেষ্টা কৰিব বিচাৰিছোঁ বাবা তোমাৰ নামটো কি কোৱা প্ৰশান্ত কলিতা আৰু তোমাৰ এতিয়া 6 বছৰ বয়স হৈছে তুমি কিহত পঢ়ি আছা ক্লাছ 1ত পঢ়ি আছা আজি স্কুল নাই যোৱা আজি স্কুল পৰীক্ষা শেষ বন্ধ দিছে আৰু তোমাৰ দেউতা নাই ন দেউতা ঢুকালে এবছৰ হ'ল হয়নে দেউতাই খুব মৰম কৰিছিলে চাগে তোমাক ন হা আৰু এতিয়া আইতা ককাৰ লগতে এনেকৈ দোকানত বহি থকা দিনটো আৰু ন তাৰপৰা গধূলি সময়ত ঘৰলৈ যোৱাগৈ হয়নে তোমাৰ পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ মন আছে নাই আছে কি হ'বলৈ মন আছে তোমাৰ হা আৰ্মিত যাবলৈ মন আছে আচ্ছা আমাৰ বাবাৰ আৰ্মিত যাবলৈ মন আছে আৰু ককা আইতাই তোমাক বহুত কষ্ট কৰি পঢ়ুৱাইছে হয়নে আইতা ককা এয়া আইতা আৰু এয়া ককা আৰু ককা আইতাই তোমাক বহুত মৰম কৰে ন এইখনে হ'ল দোকান এনেদৰে আইতাক নাতিনীয়ে ককাক বহি থাকে দিনটো দোকানত মাত্ৰ দেখিছে কেইটামান পানীৰ বটল আৰু আপোনাৰ তামোল কেইখনমান লৈ আৰু এনেকৈ পেকেট চেকেট আছে ছাতি তলত এনেদৰে বহি যি 2 টকা আৰ্জন কৰে সেই 2 টকাৰে এই কণমানিটোৰ ভৱিষ্যত গঢ়িবলৈ এনেদৰে ককাক আইতাকে চেষ্টা কৰিছে আৰু তাৰ এই যাতে ভৱিষ্যতটো সুন্দৰকৈ আইতাক ককাকে আগুৱাই নিব পাৰে তাৰ বাবে মই অলপমান চেষ্টা কৰিম যি খালী হৈ আছে দোকানখনত অলপমান মই বস্তু ভৰাই থৈ যাম মোৰো ইমান এতিয়া সামৰ্থ্য হৈ থকা নাই যিমানখিনি সামৰ্থ্য অনুযায়ী তেওঁলোকক মই দিবলৈ চেষ্টা কৰিম যাতে এই কণমানিটো এই দেউতাকবিহীন ল'ৰাটোৱে যাতে কষ্ট নোপোৱাকৈ অলপমান আগুৱাই যাব পাৰে তাক অলপ চেষ্টা কৰিব লৈছোঁ গতিকে চাই থাকক ভিডিঅ'টো মই কেনেকৈ কি ক'ত কৰোঁ এই দোকানখনৰ বাবে আৰু এখেত হ'ল এই ল'ৰাজনৰ আইতাক আচ্ছা আপোনালোকৰ যিখন দোকান দি আছে দোকানখনত বিক্ৰী বাৰ্তা কেনেকুৱা মানে বিক্ৰী নাই মানে এতিয়াতো বস্তুৱেই নাই ন মই ভাবিছোঁ এই ল'ৰাটোৰ বাবে কিবা এটা কৰি থৈ যাওঁ যাতে আপোনালোকে যি কষ্ট কৰি আছে ল'ৰাটোৰ কাৰণে ল'ৰাটোক পঢ়াবৰ কাৰণেতো কষ্ট কৰি আছে ন আপোনালোকে আৰু মই অলপমান আপোনালোকক সহায় কৰিম বুলি ভাবিছোঁ মই মানুহক সহায় কৰি থাকোঁ বিশেষ ডাঙৰ সহায় কৰিব নোৱাৰোঁ যিহেতু মোৰো ইয়াত ৰোগী আছে লৈ আনিছিলোঁ কিন্তু মই কথা দিছোঁ আজি অলপ সহায় কৰি যাম কিন্তু ভৱিষ্যতে আহি আপোনালোকক কিবা আৰু কৰিবলৈ চেষ্টা কৰিম আৰু মই ৰাইজকো অনুৰোধ জনাইছোঁ তেওঁলোক থাকে এই গেট হস্পিটেলৰ ইয়াতে থাকে এনেকৈ ফুটপাথত দোকান দি আছে যদি কোনোবা আহে এই দোকানখনত কিবা এটা খোৱাৰ লগতে এই ল'ৰাটোকো অলপমান সহায় কৰিবলৈ চেষ্টা কৰিব তাৰ ভৱিষ্যত এটা আছে উজ্জ্বল কৰিবলৈ চেষ্টা কৰিব কাৰণ গুৱাহাটী মহানগৰীত বহুত ডাঙৰ মানুহ আছে এইপিনে অহা যোৱা কৰি থাকে এইটো ৰাস্তাই অহা যোৱা কৰি থাকে গতিকে আপোনালোকে মই এই ভিডিঅ'টো চোৱাৰ পিছত যদি দোকানখনত দেখে এই ল'ৰাটো দেখিলে অন্ততঃ তাক আপোনালোকে কিবা এটা অনুদান বুলি নহয় দোকানখনৰ পৰা কিবা এটা লৈ হ'লেও তেওঁলোকক সহায় কৰি থৈ যাব বা কৰিবলৈ চেষ্টা কৰিব মই মাত্ৰ প্ৰয়াস কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা তাৰ ভৱিষ্যতটো সলনি কৰক সলনি আপোনালোকে কৰিব লাগিব মানৱদৰদী অন্তৰে মাত্ৰ মই আজি দোকানখন খালী হৈ আছে অলপমান কিবা এটা ভৰাই থৈ যাওঁ আৰু মই আহি পালোহি এই হ'লচেল দোকান ইয়াৰ পৰা হ'লচেল দোকানত মানে বজাৰ কৰি তালৈ লৈ যাম আৰু মোক অলপমান সহায় কৰি দিছে যোনমণি আৰু গেট হস্পিটেলতে কৰে
চ' থেংক ইউ তুমি সহায় কৰি দিয়াৰ বাবে। ইয়াৰ পৰা এতিয়া বজাৰখিনি কৰি লওঁ আৰু দোকানখনত যি পাৰোঁ দি থৈ যাম আৰু চাই থাকক। চ' আমাৰ বজাৰ কৰা হৈ গ'ল, প্ৰায়খিনি এনেকৈ লৈ ল'লোঁ, সেইখিনি লৈ পেলি ওলাইছোঁ আৰু বৰ বিশেষ বজাৰ কৰা নাই, সামৰ্থ্য অনুযায়ী দি থৈ গৈছোঁ। স্লিপ ল'লোঁ, দাদাৰ পৰা ল'লোঁ আৰু এখন দোকানৰ পৰা হ'লচেল। থেংক ইউ দাদা, গৈ থাকোঁ। এয়া মানুহক সহায় কৰিবৰ বাবে লৈছোঁ আৰু এখন দোকানৰ বাবে। যেতিয়া ক'লোঁ দাদাক যে মই মানুহক সহায় কৰিবলৈ লৈছোঁ, দাদাই এটা চকলেটৰ পেকেটো মোক এনেকৈ দি পেলাই সহায় কৰিছে। চ' থেংক ইউ জনালোঁ। তেওঁ তাকে মানে তেওঁ মানৱীয়তা নিদৰ্শন দেখালে। এই যাত্ৰা তেনেকৈ মানুহ লগ পাই থাকোঁ আৰু তেনেকৈ সৰু যিমানেই নহওক এটা সহায় কৰিছে, সহায় কৰা তেওঁ মন আছে, ভৱিষ্যতে কৰি যাব বুলি আশা কৰিলোঁ। দোকানখনলৈ বুলি অনা বস্তুখিনি পাই তাৰ হয়তো বহুত ভাল লাগিছিল। সি সেইবাবে যদিও ঢুকি পোৱা নাছিল, বস্তুবোৰ সামৰিবলৈ চেষ্টা কৰিছিল। তাৰ এই হাঁহিটো দেখিবৰ বাবেই মই এইখিনি কাম কৰিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিলোঁ। সি এনেদৰে বস্তুবোৰ সামৰি ককাকৰ লগত বহি পৰিছিল আৰু সি বস্তুবোৰ একান্ত মনে চাই আছিল। তাৰ মই চকুত দেখা পালোঁ অকণমান সুখৰ ৰেঙনি। ভালে থাক বাবা, তোৰ বাবেই কৰিছোঁ। আৰু ফাইনেলি যিখন দোকান খালী হৈ আছিলে সেইখন দোকান অলপমান ভৰাবলৈ চেষ্টা কৰিলোঁ আৰু এয়া হ'ল দোকান। অথনি খালী হৈ আছিলে, এতিয়া যিমান পাৰোঁ বস্তু এনেদৰে ভৰাবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ এই কণমানি বাবু ৰখি আছে দোকানৰ আগত। কেনেকুৱা লাগিছে কোৱা এতিয়া দোকানৰ বস্তুখিনি ভৰাই লৈ? মনটো ভাল লাগিছে নাই? হাঁহি দিয়া আকৌ, হাঁহি দিয়া। ভাল লাগিছে নাই? ভাল লাগিছে। তোমাৰ নামটো কি বুলি কৈছিলা, পাহৰি থাকিল নহয়? প্ৰশান্ত ন? এতিয়া প্ৰশান্ত দোকান ধুনীয়াকৈ চিপছ ভৰাই দিলোঁ। ইয়াত অথনি গুটকা আছিলে দেখিছিলে, গুটকা আঁতৰাই দিলোঁ। এতিয়া বেয়া বস্তু নহয়, ইয়াত ভাল বস্তু থাকিব আৰু মানুহ আহিব আৰু আমাৰ প্ৰশান্ত দোকানত মানুহে বস্তু কিনিব। প্ৰশান্তক অসমৰ ৰাইজে চিনি থওক। গেট হস্পিটেলৰ মুখৰ আগত আছে এই আমাৰ 6 বছৰীয়া কণমানিটোৰ দোকান। আপোনালোক যদি আহে ইয়াক মাত এষাৰ লগতে অলপমান মৰম দি যাব বুলি আশা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বিশ্বাস কৰক, যদি তেওঁলোকৰ যদি এইখন দোকানৰ নিজৰ মাটি হ'লহেঁতেন, মই ইয়াত দোকান বনাই থৈ গুচি গ'লোহেঁতেন। আৰু যিমানখিনি বস্তু দিব লাগিছিলে সিমানখিনি মই পৰা নাই, কাৰণ তেওঁলোকৰ থ'বলৈও জেগা নাই। যিহেতু এইবোৰ পাব্লিক প্ৰপাৰ্টি হয়, পাব্লিক ফুটপাথ হয়, তেওঁলোকক হয়তো উঠাই দিব পাৰে। যদি ভৱিষ্যতে তেওঁলোকে এতিয়া ভাড়াঘৰত থাকে, যদি মই ভৱিষ্যতে তেওঁলোক বৰপেটাত ঘৰ বুলি কৈছে, যদি বৰপেটাত তেওঁলোকৰ নিজৰ মাটি থাকে, মই এখন দোকান বনাবলৈ চেষ্টা কৰিম, ধুনীয়াকৈ এখন দোকান বনাই দিম। আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাৰ এই 6 বছৰীয়া প্ৰশান্তৰ ভৱিষ্যতটো যে উজ্জ্বল হওক আৰু সি যাতে এইখন দোকানৰ পৰাই যিমানটো পাৰে আৰ্জন কৰি সি পঢ়া শুনা কৰক, ভালদৰে জীৱনটো আগুৱাই নিয়ক, তাকে কামনা কৰি সিহঁতক অলপমান সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। সহায় কৰা দেখুৱাই এইটো বুলি নাভাবিব যে মই সহায় কৰা দেখাইছোঁ। এটা কাৰণে দেখাইছোঁ, মোৰ ভিডিঅ'টো যাতে মানুহে চাওক, চাই পেলাই ইয়াক চিনি পাওক আৰু এইটো ৰাস্তা যোনে যোনে অহা যোৱা কৰি থাকে, আহি যাওঁতে তাক এখন মাত দি অলপ মৰম যাচি যাওক। তাৰ ভৱিষ্যতটো অসমবাসীয়ে উজ্জ্বল কৰিব বুলি কামনা কৰি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম এনেকুৱা সহায় কৰা ভিডিঅ'টা। বিদায় মাগিছোঁ, ধন্যবাদ।